নমস্কাৰ সকলোকে স্বাগতম জনালো কেএছকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত আসাম টেটৰ কাৰণে গণিত আলোচনা কৰিম। গণিতৰ নাম্বাৰ সিস্টেম আমি আলোচনা কৰি আছিলোঁ। নাম্বাৰ সিস্টেমৰ ওপৰত হ'ব আজি দ্বিতীয়টো ক্লাছ। লগতে আমি কি কৰিম টপিকৰ লগতে কি কুৱেশ্যন মানে আগৰ পৰীক্ষাসমূহত আহিছিল সেইসমূহ প্ৰশ্নসমূহ আমি আলোচনা কৰি যাম। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি প্ৰথম ভিডিঅ'ত কি আলোচনা কৰিছিলোঁ টাইপস অফ নাম্বাৰস, ফেচ ভ্যালু এণ্ড প্লেচ ভ্যালু এই দুটা টপিক আমি আলোচনা কৰিছিলোঁ। আপোনালোকে যদি চোৱা নাই চাই ল'ব, এইফালে আই বটনত পাব আপোনালোকে। এতিয়া প্ৰথম ভিডিঅ'ত আমি যিকেইটা টপিক আলোচনা কৰিলোঁ সেই টপিকটোৰ পৰা আগৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আছিল সেইকেইটা আমি প্ৰথমতে চাই ল'ম। কি আহিছিলে তলত দিয়া কোনটো উক্তি সত্য, এইটো কেতিয়া আহিছিলে স্পেচিয়েল টেট এক্সাম 2012ত আহিছিল। স্পেচিয়েল টেট এক্সাম 2012 কি দিছে তলত দিয়া কোনটো উক্তি সত্য। অপশ্যন এত কি দিছে সকলো যুগ্ম সংখ্যাই একোটা যৌগিক সংখ্যা। সকলো যুগ্ম সংখ্যাই একোটা যৌগিক সংখ্যা নেকি? নহয়, কাৰণ আমাৰ 2 আছে। 2টো কি হয় ইভেন নাম্বাৰ হয় বাট নট এ কম্পজিট নাম্বাৰ, কিন্তু কি নহয় এটা যৌগিক সংখ্যা নহয়। গতিকে অপশ্যন এটো কি যাব আমাৰ কেনসেল হ'ব। সকলো অযুগ্ম সংখ্যাই একোটা মৌলিক সংখ্যা। যিমানবিলাক আমাৰ অড নাম্বাৰ আছে গোটেইবিলাক আমাৰ কি প্ৰাইম নাম্বাৰ নেকি? গোটেইবিলাক আমাৰ কি মৌলিক সংখ্যা নেকি? নহয়, কাৰণ আমাৰ যেনেদৰে 9 আছে, 9টো কি হয় অড নাম্বাৰ হয়, কিন্তু ই কি নহয় প্ৰাইম নাম্বাৰ নহয়, মৌলিক সংখ্যা নহয়। যেনেদৰে 15 আছে, 15টো আমাৰ কি হয় অযুগ্ম সংখ্যা হয় কিন্তু মৌলিক সংখ্যা নহয়। গতিকে অপশ্যন বিটো আমাৰ কি হ'ব ফলছ হ'ব, অসত্য হ'ব। অপশ্যন চিত কি দিছে মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক আছে। দুটাতকৈ বেছি কি উৎপাদক থাকে নেকি, ফেক্টৰ থাকে নেকি? কেতিয়াও নাথাকে। অনলি দুটা থাকে, মাত্ৰ দুটা থাকে, অনলি 2। মৌলিক সংখ্যাৰ ফেক্টৰ অনলি দুটা, মাত্ৰ দুটা। মাত্ৰ শব্দটো মনত ৰাখিব, মাত্ৰ দুটা। এটা হৈছে 1 আৰু আনটো হৈছে নিজে। মৌলিক সংখ্যা অসীম সংখ্যক, মৌলিক সংখ্যা সীমা নাই বুলি কৈছে। গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব। কোনটো কাৰেক্ট হ'ব? অপশ্যন ডিটো কাৰেক্ট এনসাৰ। তাৰে পিছত কি আহিছিলে এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো কি? এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো হৈছে অপশ্যন চি 8, কাৰণ ইয়াৰ পিছত 9 আছে। 9টো কিন্তু কি নহয় যুগ্ম নহয়, ইভেন নাম্বাৰ নহয়, অড নাম্বাৰহে। গতিকে অড নাম্বাৰৰ যদি সোধে যে এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো কি হয়, তেতিয়া এনসাৰ 9 হ'ব। আমাক কি সুধিছে ডাঙৰ যুগ্ম সংখ্যাটো সুধিছে, গতিকে 8 হ'ব। 9ৰ পিছত আহে 10। 10টো কি নহয় এটা অংকৰে গঠিত নহয়, ই দুটা অংকৰে গঠিত। গতিকে আপোনালোকে দেখা পাইছে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। তাৰপিছত আহিছে আসাম টেট এক্সাম 2012ত কি আহিছিল দুটা কুৱেশ্যন আহিছে। আমাৰ যিটো ফাৰ্ষ্ট লেকচাৰ ভিডিঅ' হৈছে, যিটো ফাৰ্ষ্ট ক্লাছ আমি লৈছোঁ, লাইভ ক্লাছ লৈছিলোঁ, তাৰে পৰা দুটাকৈ কুৱেশ্যন আহি আছে। মৌলিক সংখ্যা এটাৰ উৎপাদক হ'ল, মৌলিক সংখ্যা এটাৰ উৎপাদক ৰিপিট মাৰিছে চাওক দুটা। অপশ্যন বিটো কাৰেক্ট, দুটা। তাৰপিছত কি দিছে 2 3 5 6 1 সংখ্যাটোত 5ৰ স্থানীয় মান হৈছে। 5ৰ প্লেচ ভেলুটো সুধিছে, প্লেচ ভেলু 5ৰ প্লেচ ভেলুটো সুধিছে। এইটো 5 আছে, ইয়াৰে যিটো নেকি নিজা মান সেইটো হৈছে 5। ইয়াৰ পিছত 5ৰ পিছত কেইটা অংক আছে? এটা দুটা অংক আছে, দুটা 0 আহিব, অৰ্থাৎ কাৰেক্ট এনসাৰ ইজ 500, অপশ্যন চি। নেক্সট আসাম টেট 2019ত আহিছিল। কি আহিছিল চাওক তলত উল্লেখ কৰা উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ? কোনটো শুদ্ধ হয়? সকলো যুগ্ম সংখ্যাই যৌগিক। ৰিপিট মাৰিছে চাওক, কুৱেশ্যনটো ৰিপিট মাৰিছে। সকলো যুগ্ম সংখ্যাই যৌগিক নেকি? নহয়, কাৰণ 2 আছে আমাৰ, 2টো যুগ্ম কিন্তু ই যৌগিক নহয়। গতিকে অপশ্যন এটো কেনসেল। 0 এটা মৌলিক সংখ্যা নহয়, কেনসেল। সকলো মৌলিক সংখ্যাই অযুগ্ম নহয়, যেনেদৰে আমাৰ 2 আছে, 2টো মৌলিক সংখ্যা, ই কিন্তু অযুগ্ম নহয়। ই কিন্তু অড নাম্বাৰ নহয়, ই কিন্তু ইভেন নাম্বাৰহে, ই যুগ্ম সংখ্যাহে। সেইকাৰণে আমাৰ অপশ্যন চিটো কেনসেল যাব। কোনটো কাৰেক্ট হ'ব? মৌলিক সংখ্যাৰ সংখ্যা অসংখ্য, মৌলিক তাৰমানে অসীম সংখ্যক আছে। অপশ্যন ডিটো কাৰেক্ট হ'ব। আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল, আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি হয়? That is 4. Option D is the correct.
ইয়াতে আটাইতকৈ সৰু কম্পোজিট নাম্বাৰটো সুধিছে কম্পোজিট নাম্বাৰ সেইটো হৈছে 4 কাৰণ একটো আমাৰ কি নহয় একটো যৌগিকো নহয় মৌলিকো নহয় দুইটো মৌলিক হয় যৌগিক নহয় তিনিটো কি হয় আমাৰ অপচন সি টো এই তিনিটো কি হয় মৌলিক হয় যৌগিক নহয় আমাক লাগে যৌগিক সো অপচন ডি ইজ দা কারেক্ট आंसर 4 আজি আমি এই ভিডিওত কি টপিক কভার কৰিম সাম ইম্পৰ্টেন্ট ফ্যাক্টস এই ফ্যাক্ট গেটাৰ পৰাও কি আহে কুৱেশ্যন আহে এই গেটাৰ পৰাও কুৱেশ্যন আহে আপোনালোকে ভাবিব পাৰে ইমান সহজ সহজ কিয় লৈছো টান টান ল'ব লাগে কিন্তু যেতিয়া আমি কিবা এটা বস্তু শিকিম বা অংক শিকিম তেতিয়া আমি একেবাৰে বেসিক নলেজটোহে চাব লাগে গতিকে বেসিক নলেজটো শিকিবৰ কাৰণে আমি এক্সাম্পল বিলাকো সৰু সৰু ল'ব লাগে সহজ সহজ গিটা ল'ব লাগে তেতিয়া আমি সহজে বুজি পাও এতিয়া আপোনালোকে ভাবিব পাৰে যে ইমান সহজ আমি পাৰিমেই তথাপিও আপোনালোকে চাব কাৰণ ভালদৰে চাব কাৰণ ইয়াৰ পৰা কুৱেশ্যন আহি থাকে তাৰপিছত আমি ডিসকাস কৰিম এনটা অংকৰে গঠিত সংখ্যা তাৰপিছত আমি শিকিম ফ্যাক্টৰস এণ্ড মাল্টিপলস আমাৰ কি হয় উৎপাদক আৰু গুণিতকৰ কথা আমি শিকিম উৎপাদক আৰু গুণিতক আপোনালোকে বুজি পাবই লাগিব তেতিয়াহে আপোনালোকে এলসিএম আৰু এইচসিএফ বুজি পাব নহলে যদি উৎপাদকৰ কথা যদি ভালদৰে বুজি নাপায় তেতিয়া হলে আপোনালোকে এলসিএম আৰু এইচসিএফ লসাগু আৰু গসাগু বুজিবলৈ টান হ'ব যদি আপোনালোকে লসাগু আৰু গসাগুৰ বেসিক কনসেপ্ট শিকিবলৈ ইচ্ছা কৰে তেতিয়া হলে আপোনালোকে এইফালে আই বটনত পাব সিরিজ এটা বনাই থৈ দিয়া আছে লসাগু আৰু গসাগুৰ ওপৰত আপোনালোকে চাব পাৰে এইফালে উলাব লিংকটো তাৰে পিছত আমি আলোচনা কৰিম প্ৰাইম ফ্যাক্টৰস যিবিলাক আমি মৌলিক উৎপাদক আছে সেই মৌলিক উৎপাদকীকৰণ আমি শিকিম তাৰে পিছত আমি শিকিম ফাইন্ডিং নাম্বাৰ অফ ফ্যাক্টৰস যে কোনোবা এটা সংখ্যাৰ কেইটা উৎপাদক আছে সেইটো আমি শিকিম সাপোজ 12 আছে 12ৰ কেইটা উৎপাদক আছে কেনেদৰে আমি নিৰ্ণয় কৰিব পাৰো সেই বিলাকৰ বিষয়ে আমি শিকিম ইম্পৰ্টেন্ট ফ্যাক্টস কি ইম্পৰ্টেন্ট ফ্যাক্টস আছে চাও ইয়াৰে পৰা কুৱেশ্যন আহে অল নেচাৰেল নাম্বাৰস আৰ হোল নাম্বাৰস কৈছে কি যে সকলো স্বাভাৱিক সংখ্যাই কি হয় এটা পূৰ্ণ সংখ্যা হয় মানে সকলো স্বাভাৱিক সংখ্যাই কত সোমাই যায় পূৰ্ণ সংখ্যাত সোমাই যায় কিন্তু উল্টাটো নহয় কিন্তু আকৌ হোল নাম্বাৰটো গোটেইবিলাক হোল নাম্বাৰ কিন্তু নেচাৰেল নাম্বাৰ নহয় শূন্যটো যেনেকৈ শূন্যটো কি হয় এটা শূন্যটো এটা হোল নাম্বাৰ হয় এটা পূৰ্ণ সংখ্যা হয় কিন্তু ই কি নহয় এটা নেচাৰেল নাম্বাৰ নহয় গতিকে মনত ৰাখিব গোটেইবিলাক পূৰ্ণ সংখ্যা কিন্তু স্বাভাৱিক সংখ্যা নহয় কিন্তু গোটেইবিলাক স্বাভাৱিক সংখ্যা কি হয় পূৰ্ণ সংখ্যা হয় তাৰপিছত 3 নম্বৰত কি দিছে ইভেন নাম্বাৰ প্লাস ইভেন নাম্বাৰ ইজ ইকুৱেল টু ইভেন নাম্বাৰ যুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যা যেতিয়া যোগ কৰা হয় দুটা যুগ্ম সংখ্যা যেতিয়া যোগ কৰা হয় সদায় কি ওলাই যুগ্ম সংখ্যা ওলাই সদায় কি ওলাই ৰিজাল্টটো যুগ্ম সংখ্যা ওলাই 4 + 4 কৰক 8 পাব 8 টো এটা যুগ্ম সংখ্যা হয় 6 + 4 কৰক 10 পাব 10 টো কি হয় এটা যুগ্ম সংখ্যা হয় তাৰ পিছত কি দিছে অড নাম্বাৰ প্লাস অড নাম্বাৰ ইজ ইকুৱেল টু ইভেন নাম্বাৰ অযুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা অৰ্থাৎ দুটা অযুগ্ম সংখ্যা যেতিয়া যোগ কৰা যাব তেতিয়া ৰিজাল্টটো সদায় কি হ'ব ৰিজাল্টটো সদায় আমাৰ যুগ্ম সংখ্যা আহিব যেনেকৈ চাওক 5 + 3 5 টো কি হয় 5 টো হৈছে অযুগ্ম সংখ্যা 3 টো হৈছে অযুগ্ম সংখ্যা ইয়াৰ ৰিজাল্টটো কি আহিব 8 আহিব যিটো নেকি এটা কি হয় যুগ্ম সংখ্যা হয় 5 টো অযুগ্ম 3 টো অযুগ্ম কিন্তু যোগফলটো কি ওলাল যুগ্ম ওলাল বেলেগ এক্সাম্পলও ল'ব পাৰে 13 লৈছো সাপোজ 13 + 3 লৈছো এইটো অযুগ্ম হয় 13 টো অড নাম্বাৰ হয় 3 টো অড নাম্বাৰ হয় ৰিজাল্টটো আহিল 16 হুইচ ইজ ইভেন নাম্বাৰ যিটো নেকি কি হয় এটা যুগ্ম সংখ্যা হয় তাৰপিছত কি দিছে ইভেন নাম্বাৰ প্লাস অড নাম্বাৰ ইজ ইকুৱেল টু অড নাম্বাৰ যেতিয়া যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা যোগ কৰা যাব তেতিয়া ৰিজাল্টটো কি ওলাব ৰিজাল্টটো সদায় অযুগ্ম সংখ্যা ওলাব আমি উদাহৰণ চাব পাৰো আমি উদাহৰণ গতে একেবাৰে সৰু সৰু লৈছো যাতে বুজি পোৱাত সহজ হয় কি ল'ব দিছে প্ৰথমতে ইভেন নাম্বাৰ ল'ব দিছে যুগ্ম সংখ্যা ল'ব দিছে আমি লৈছো 4 তাৰপিছত ল'ব দিছে অযুগ্ম সংখ্যা অড নাম্বাৰ ল'ব দিছে আমি লৈছো 3 ৰিজাল্টটো আহিল 7 কি ওলাল আমাৰ 7 টো এটা অড নাম্বাৰ হয় 7 টো এটা কি হয়
অযুগ্ম সংখ্যা হয় তাৰপিছত কি দিছে ইভেন নাম্বাৰ মাইনাছ ইভেন নাম্বাৰ ইজ ইকুৱেল টু ইভেন নাম্বাৰ যেতিয়া আমি যুগ্ম সংখ্যাৰ পৰা অইন এটা যুগ্ম সংখ্যা বিয়োগ কৰিম তেতিয়া ৰিজাল্টটো সদায় কি ওলাব ইভেন নাম্বাৰ ওলাব সদায় যুগ্ম সংখ্যা ওলাব যেনেদৰে চাওঁ 8 এইটো এটা কি হয় ইভেন নাম্বাৰ হয় এটা যুগ্ম সংখ্যা হয় ইয়াৰ পৰা আমি 2 মাইনাছ কৰিম 2টো এটা কি হয় ইভেন নাম্বাৰ হয় ইয়াৰে বিয়োগ ফলটো কি ওলাব ৰিজাল্টটো কি ওলাব 6 ওলাব হুইচ ইজ ইভেন নাম্বাৰ যেটো নেকি এটা কি হয় আমাৰ যুগ্ম সংখ্যা হয় odd number minus odd number is equal to even number যেতিয়া আমি অযুগ্ম সংখ্যাৰ পৰা বেলেগ এটা অযুগ্ম সংখ্যা মাইনাস কৰি দিম সাপোজ 5 তো আমাৰ কি হয় অযুগ্ম সংখ্যা হয় odd number হয় তাৰে পৰা অইন এটা নাম্বাৰ সাপোজ আমি 3 মাইনাস কৰিম যেটো নেকি কি হয় আমাৰ এটো 3 টো কি হয় odd number হয় ৰিজাল্টটো কি ওলাব 2 ওলাব 2 টো কি হয় এতিয়া যুগ্ম সংখ্যা হয় গতিকে মনত ৰাখিব এটো ৰিজাল্টটো তাৰপিছত কি দিছে ইভেন নাম্বাৰ মাইনাছ অড নাম্বাৰ ইজ ইকুৱেল টু অড নাম্বাৰ যেতিয়া আমি যুগ্ম সংখ্যা এটাৰ পৰা অযুগ্ম সংখ্যা এটা মাইনাছ কৰিম তেতিয়া আমাৰ ৰিজাল্টটো সদায় কি হৈ থাকিব অযুগ্ম সংখ্যা ওলাব একেদৰে অযুগ্ম সংখ্যাৰ পৰা যুগ্ম সংখ্যা যেতিয়া আমি মাইনাছ কৰিম ৰিজাল্টটো সদায় কি হৈ আহিব অড নাম্বাৰ আহিব ৰিজাল্টটো সদায় অযুগ্ম আহিব যিকিটা প্ৰথম তিনিটা দিছে প্ৰথম তিনিটা হৈছে আমাৰ যোগৰ ক্ষেত্ৰত তাৰে পিছৰ চাৰিটা 1 2 3 4 চাৰিটা আছে এই চাৰিটা কিহৰ হয় বিয়োগৰ হয় মাইনাসৰ হয় আৰু এই তিনিটা যিটোবা আছে এই তিনিটা হ'ব আমাৰ মাল্টিপ্লিকেশন পূৰণৰ ক্ষেত্ৰত ইভেন নাম্বাৰ আৰু ইভেন নাম্বাৰ যেতিয়া মাল্টিপ্লাই কৰা হয় যেতিয়া পূৰণ কৰা হয় যুগ্ম সংখ্যাৰ লগত অইন এটা যুগ্ম সংখ্যা যেতিয়া পূৰণ কৰা হয় ৰিজাল্টটো সদায় কি ওলাই ৰিজাল্টটো সদায় ইভেন নাম্বাৰ ওলাই ৰিজাল্টটো সদায় যুগ্ম সংখ্যা ওলাই একেদৰে অড নাম্বাৰ আৰু অড নাম্বাৰ যেতিয়া পূৰণ কৰা হয় অযুগ্মৰ লগত অযুগ্ম যেতিয়া পূৰণ কৰা হ'ব তেতিয়া আমাৰ পূৰণ ফলটো সদায় কি আহিব অযুগ্ম সংখ্যাই আহিব এক্সাম্পল লৈছো 3 পূৰণ 5 3 টো এটা অযুগ্ম 5 টো এটা অযুগ্ম পূৰণ ফলটো এটা অযুগ্ম আহিব চাও 15 আহিছে পূৰণ ফলটো এটা অযুগ্ম আহিছে তাৰে পিছত কি দিছে ইভেন নাম্বাৰ মাল্টিপ্লাইড বাই অড নাম্বাৰ ইজ ইকুৱেল টু ইভেন নাম্বাৰ যেতিয়া নেকি যুগ্ম সংখ্যা এটাৰ লগত অযুগ্ম সংখ্যা এটা পূৰণ কৰা হ'ব তেতিয়া আমাৰ ৰিজাল্টটো কিহত আহিব তেতিয়া আমাৰ ৰিজাল্টটো যুগ্ম সংখ্যাত আহিব যেনে 6 লৈছো ইভেন নাম্বাৰ অড নাম্বাৰ সাপোজ আমি 3 লৈছো কিমান হ'ব আমাৰ 18 হ'ব 18 এটো এটা কি হয় যুগ্ম সংখ্যা হয় 18 টো এটা কি হয় যুগ্ম সংখ্যা হয় এটা ইভেন নাম্বাৰ হয় তাৰপিছত কি দিছে যে আটাইতকৈ সৰু দা স্মলেষ্ট প্ৰাইম নাম্বাৰ ইজ 2 আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 আৰু মাত্ৰ ইভেন নাম্বাৰ অনলি ইভেন প্ৰাইম নাম্বাৰ মাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 আৰু প্ৰথম অযুগ্ম মৌলিক সংখ্যাটো হৈছে 3 আৰু একটো এনেকুৱা এটা সংখ্যা হয় যি নেকি কি নহয় নেইডাৰ প্ৰাইম নৰ কম্পোজিট ই মৌলিকো নহয় ই যৌগিকো নহয় আৰু দ্য লিষ্ট কম্পোজিট নাম্বাৰ ইজ 4 কুৱেশ্যনটো আহিছিলে অলৰেডি আগতে আমি আলোচনা কৰিলো অলৰেডি আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4 আৰু যদি অযুগ্ম বুলি দিয়ে অড কম্পোজিট নাম্বাৰ বুলি দিয়ে তেতিয়া হলে 9 হ'ব দ্য লিষ্ট অড কম্পোজিট নাম্বাৰ ইজ 9 আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যাটো হৈছে 9 এই যিকিটা আমি আলোচনা কৰিলো এতিয়া এইকিটাৰ ভিতৰত আগৰ পৰীক্ষাত কি কুৱেশ্যন আহিছিলে কি প্ৰশ্ন আহিছিলে হেতু আমি এতিয়া আলোচনা কৰিম আসাম টেট 2012 ত আহিছিল কি আহিছিল তলৰ কেইটা উক্তি সত্য আপোনালোকে উত্তৰটো নিশ্চয় উলিয়াব পাৰিব এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেন্ট বক্সত জনাব কোনটো কাৰেক্ট হ'ব মানে কেইটা কাৰেক্ট হ'ব মানে এইটা অপচন আছে অপচন এ অপচন বি অপচন সি অপচন ডি আছে ইয়াৰে কোনটো কাৰেক্ট হ'ব আপোনালোকে কমেন্ট বক্সত জনাব ইয়াৰ পিছত আমি আলোচনা কৰিম এনটা অংকৰে গঠিত সৰু সংখ্যা আৰু ডাঙৰ সংখ্যা ইম্পৰ্টেন্ট হয় কাৰণ ইয়াৰ পৰা কুৱেশ্যন আহে ইয়াতে এন এটা কি বুলি কৈছে এন এটা স্বাভাৱিক সংখ্যা বুলি কৈছে গতিকে স্বাভাৱিক সংখ্যা বুলি কোৱাৰ লগে লগে আমাৰ একৰ পৰা আৰম্ভ হ'ব 1 2 3 4 এনেদৰে যাব তো এনটা অংকৰে গঠিত বুলি কোৱাৰ লগে লগে কেনেকুৱা হয় সাপোজ এনৰ জাগাত কি আহিব এবাৰ 1 আহিব অৰ্থাৎ এটা অংকৰে গঠিত সৰু সংখ্যা ডাঙৰ সংখ্যা দুটা অংকৰে গঠিত সৰু সংখ্যা ডাঙৰ সংখ্যা তিনিটা অংকৰে গঠিত সৰু সংখ্যা ডাঙৰ সংখ্যা
চাৰিটা অংকৰে গঠিত সৰু সংখ্যা ডাঙৰ সংখ্যা এনেকুৱা ধৰণৰ মানে এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 যদি দুটা অংকৰে চাও দুটা অংকৰে গঠিত যদি চাও তেতিয়াহলে সৰু সংখ্যাটো হ'ব 10 ডাঙৰ সংখ্যাটো হ'ব 99 একেদৰে তিনিটা অংকৰে যদি চাও তিনিটা অংকৰে গঠিত সৰু সংখ্যাটো কিমান হ'ব 100 ডাঙৰ সংখ্যাটো কি হ'ব 999 একেদৰে যদি চাৰিটা অংকৰে গঠিত চাও চাৰিটা অংকৰে গঠিত সৰু সংখ্যাটো কি হ'ব 1000 হ'ব চাৰিটা হ'ব লাগে 1 2 3 4 চাৰিটা অংক আছে আৰু ডাঙৰ সংখ্যাটো কি হ'ব চাৰিটা 9 দিলে হ'ল চাৰিটা 9 দিলে হ'ল এটা পৰীক্ষা বিলাকত ডাইৰেক্টলি ইটো নিদিয়ে কি দিব যে দুটা অংকৰে গঠিত সৰু সংখ্যা আৰু ডাঙৰ সংখ্যাৰ যোগফল কিমান বা পাৰ্থক্য কিমান এনেকুৱা দিব যদি যোগফল দিয়ে সাপোজ আমাৰ দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা আৰু আটাইতকৈ ডাঙৰ সংখ্যা এই দুটাৰ যোগফল কিমান হ'ব বুলি সুধিলে পৰীক্ষাত তেতিয়া আমাৰ কিমান হ'ব তেতিয়া আমি কি কৰিব লাগিব 10 ৰ লগত 99 আমি প্লাস কৰিব লাগিব তেতিয়া এনসাৰটো আহিব 109 এনসাৰ কি আহিব আমাৰ 109 যদি পাৰ্থক্য খুদে কি বুলি পাৰ্থক্য খুদিছে যে দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা আৰু দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা এই দুটাৰ মাজৰ পাৰ্থক্যটো যদি খুদি দিয়ে তেতিয়া কি হ'ব 99 - 10 হ'ব তেতিয়া কিমান হ'ব আমাৰ এনসাৰটো 89 হ'ব এনসাৰটো 89 হ'ব একেদৰে যদি তিনিটা অংকৰে গঠিত সৰু সংখ্যা আৰু ডাঙৰ সংখ্যা এই দুটাৰ মাজৰ যোগফলটো যদি খুদে তেতিয়া আমি এইটো যোগ কৰিব লাগিব তিনিটা অংকৰে গঠিত সৰু সংখ্যাটো হৈছে 100 আৰু ডাঙৰ অংকটো হৈছে আমাৰ 999 প্লাস কৰি দিয়ক কিমান হ'ব 1099 যদি পাৰ্থক্য খুদে যদি ডিফাৰেন্স খুদে তেতিয়া আমি কি কৰিম 999 ৰ পৰা অৰ্থাৎ ডাঙৰটোৰ পৰা আমি সৰুটো বিয়োগ কৰি দিম এইটো হ'ব ডিফাৰেন্সটো কিমান হ'ব 899 কিমান হ'ব 899 আশা কৰিছো আপোনালোকে অলপ হলেও বুজি পাইছে এতিয়া এইটোৰ ওপৰত কেনেকুৱা কোৱেশ্চন আহিছিলে চাও তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব দিছে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় 999 আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল আটাইতকৈ সৰুটো কি হয় 100 কি খুদিছে যোগফল খুদিছে যোগ কৰি দিয়ক কিমান হ'ব 1099 কোনটো অপচনত আছে আপোনালোকে নিশ্চয় ধৰিবই পাৰিলে অপচন এ আছে অপচন এ টো কাৰেক্ট হ'ব কিমান চনত আহিছিল স্পেশাল টেট এক্সাম 2012 চনত আহিছিলে 2012 চনত এই কোৱেশ্চনটো আহিছিলে এতিয়া আমি আলোচনা কৰিম ফ্যাক্টৰস এণ্ড মাল্টিপলস উৎপাদক আৰু গুণিতক এতিয়া উৎপাদক কেনেকুৱা ধৰণৰ হয় চাওক মানে কোনোবা এটা সংখ্যা দিয়া আছে আমাক সাপোজ এই দিয়া থকা সংখ্যাটো আমি অইন কি সংখ্যা পূৰণ কৰিলে দিয়া থকা সংখ্যাটো পাম মানে কি পূৰণ কৰি আমি দিয়া সংখ্যাটো পাম কিবা এটা দিয়া থাকিব সেই সংখ্যাটো দিয়া সংখ্যাটো কি পূৰণ কৰিলে পাম সেইকেইটা হ'ব আমাৰ ফ্যাক্টৰস সেইকেইটা হ'ব আমাৰ উৎপাদক কিহৰ উৎপাদক এই দিয়া সংখ্যাটোৰ উৎপাদক সাপোজ আমাক 4 দিছে তো 4ৰ উৎপাদক কি হ'ব আমি উলিয়াব লাগে তাৰ মানে আমি কি পূৰণ কৰিলে 4টো পাম 1 পূৰণ 4 কৰিলে আমি 4টো পাম অৰ্থাৎ 1 কি হয় 4ৰ উৎপাদক হয় আৰু 4ৰ উৎপাদক হয় আৰু কি পূৰণ কৰিলে 4 পাও 2 পূৰণ 2 কৰিলে আমি 4 পাও 2টো এটা কি হয় 2টো এটা 4ৰ উৎপাদক হয় একেদৰে যদি আমি 15 চাও 15ৰ ক্ষেত্ৰত কি হ'ব 1 পূৰণ 15 কৰিলে আমি 15 পাম 3 5 গুণ 15 3 আৰু 5 পূৰণ কৰিলে 15 পাম তো এনে ক্ষেত্ৰত 1 এটা কি হয় 15ৰ এটা উৎপাদক 15টো কি হয় 15ৰ এটা উৎপাদক 3টো কি হয় 15ৰ এটা উৎপাদক এই 5টো কি হয় 15ৰ এটা উৎপাদক আৰু এটা एग्जांपल লৈছো 12 হলে আমি কি পাম 1 পূৰণ 12 পাম 2 পূৰণ 6 পাম আৰু 3 পূৰণ 4 পাম গতিকে ইয়াতে চাওক
1 আৰু 12 পূৰণ কৰিলে 12 পাওঁ অৰ্থাৎ 1 এটা 12ৰ উৎপাদক হয় 12 এটা নিজে এটা 12ৰ উৎপাদক হয় 2 12ৰ উৎপাদক হয় 6 12ৰ উৎপাদক হয় 3 12ৰ উৎপাদক হয় আৰু 4 12ৰ উৎপাদক হয় উৎপাদকৰ ক্ষেত্ৰত এটা কথা কৈ দিও এই আপোনালোকে চাওকচোন লক্ষ্য কৰক 1 আছে ইয়াতো আছে অৰ্থাৎ আমি ক'ব পাৰিম এই 1 সংখ্যাটো যিমান বিলাক সংখ্যা আছে অইন যিমান বিলাক সংখ্যা আছে সকলো বিলাকৰে কি হয় এটা উৎপাদক হয় 1 টো এটা কি হয় সকলোৰে উৎপাদক হয় সকলো বিলাক সংখ্যাৰে এটা উৎপাদক হয় তাছত কোনটো এটা উৎপাদক হয় সংখ্যাটো নিজে যেনেকৈ এই 4 উৎপাদক এই 4 উৎপাদক 15 15ৰ উৎপাদক 12 12ৰ উৎপাদক অৰ্থাৎ আমি কি কৰিব পাৰিম সংখ্যাটো নিজে নিজৰ উৎপাদক সংখ্যাটো নিজে নিজৰ উৎপাদক আৰু এটা পইণ্ট মনত ৰাখিব আপোনালোকে যেতিয়া আমি উৎপাদক উলিয়াম উৎপাদকটো কিন্তু কেতিয়াও সংখ্যাতকৈ মানে যিটো সংখ্যা দিয়া থাকিব সেইটো সংখ্যাতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে সমান হ'ব পাৰে কিন্তু কেতিয়াও ডাঙৰ হ'ব নোৱাৰে অৰ্থাৎ এনেকুৱা ধৰণৰ 5 কেতিয়াও কি হ'ব নোৱাৰে 4ৰ উৎপাদক নহয় 5 কেতিয়াও 4ৰ উৎপাদক হ'ব নোৱাৰে 4ৰ উৎপাদক কি হ'ব লাগিব 4ৰ সমান হ'ব পাৰে নহলে 4তকৈ সৰু হ'ব লাগিব ইয়াতে আমি পাইছো ইয়া চাওক এই 4 আছিলে 4ৰ উৎপাদক কি আছিলে 4 আছিলে 4তকৈ কিন্তু বেছি হ'ব নোৱাৰে কি হ'ব পাৰে সৰু হ'ব পাৰে যেনেকৈ 1 টো 4তকৈ সৰু 2 4তকৈ সৰু একেদৰে 15ৰ ক্ষেত্ৰত যদি চাও 15 হাইয়েষ্ট 15 তাতকৈ বেছি আহিব নোৱাৰে যিমান কিটা উৎপাদক আহিব গুটিকেইটা 15তকৈ সৰু থাকিব 15 সমান হ'ব পাৰে আৰু 15তকৈ সৰু থাকিব ইফালে গুণিতক বুলি ক'লে মাল্টিপলছ বুলি ক'লে আমি যেটো পূৰণ নেওতা যে মুখস্থ কৰো 3 * 3 3 * 2 = 6 বা 12 * 1 12 12 * 2 = 24 12 * 3 = 37 এনেদৰে যেটো আমি মুখস্থ কৰো বা সৰুতে মুখস্থ কৰিব দিছিলে সেইটোৱে হৈছে আমাৰ গুণিতক মানে কি হয় পূৰণফল গুণফল যেনে সাপোজ 3ৰ আমি গুণিতক উলিয়াব লাগে তো 3ৰ লগত কিবা এটা পূৰণ কৰি পাৱা 3ৰ লগত 5 পূৰণ কৰি পাৱাটো হৈছে 3ৰ গুণিতক 3ৰ লগত 7 পূৰণ কৰি পোৱাটো হৈছে 3ৰ এটা গুণিতক উৎপাদক আৰু গুণিতক এই দুটাৰ মাজত কিন্তু ডিফাৰেন্স আছে আপোনালোকে মন কৰিব উৎপাদকৰ ক্ষেত্ৰত কি হয় উৎপাদকৰ ক্ষেত্ৰত 1 আৰু সংখ্যাটো নিজে তাৰে ভিতৰত থাকিব উৎপাদক বিলাক আৰু গুণিতকৰ ক্ষেত্ৰত কি হ'ব গুণিতকৰ ক্ষেত্ৰত কিন্তু নিজে সংখ্যাটো এটা গুণিতক হয় নিজে নিজৰ এটা গুণিতক হয় যেনেকৈ 4 * 1 = 4 1ৰ লগত পূৰণ কৰি নিজকে পালো মানে কি নিজে নিজৰ গুণিতক হয় আৰু কি হ'ব লাগিব নিজতকৈ বেছি হ'ব লাগিব মানে 4ৰ উৎপাদক গুণিতকটো 4ৰ গুণিতকটো কি হয় 4তকৈ বেছি হয় 4 * 2 = 8 এয়া চাওক 4তকৈ বেছি হৈ গ'ল 4 * 3 = 12 এয়া চাওক আমাৰ 4তকৈ বেছি হৈ গ'ল আৰু এটা কথা মনত ৰাখিব যেটো উৎপাদক হয় উৎপাদকটো আমাৰ সীমিত সংখ্যক উৎপাদক থাকে যেনেদৰে এই 12টো চাওক 12ৰ আমাৰ কি হয় এইকেইটা উৎপাদক হয় 12ৰ এইকেইটা কি আছে লিমিটেড আছে কিন্তু 12ৰ গুণিতক যেতিয়া উলাব যাব আপোনালোকে 12ৰ গুণিতক কিন্তু অসংখ্য আছে মনত ৰাখিব গুণিতক অসংখ্য থাকে কিন্তু উৎপাদক লিমিটেড থাকে সীমিত থাকে উৎপাদক 1 আৰু সংখ্যাৰ মাজত থাকিব গুণিতক সংখ্যাটো নিজৰ পৰা এই অসীমলৈকে যাব পাৰে আশা কৰিছো আপোনালোকে কিবা নহয় কিবা এটা শিকিব পাই আছে যেহেতু আমি উৎপাদকৰ কথা কৈ আছো তো উৎপাদকৰ ক্ষেত্ৰত আপোনালোকে এটা বস্তু আমি মনত ৰাখিব লাগিব সেইটো হৈছে আমাৰ পাৰফেক্ট নাম্বাৰ সম্পূৰ্ণ সংখ্যা এই যেটো ডেফিনেশনটো লৈছো মই NCERT বুকৰ পৰা লৈছো এই ডেফিনেশনটো সংখ্যা এটাৰ উৎপাদকবোৰৰ যোগফল যদি সংখ্যাটো দুগুণ হয় তেনে সংখ্যাক সম্পূৰ্ণ সংখ্যা অৰ্থাৎ পাৰফেক্ট নাম্বাৰ বুলি কোৱা হয় কি কৈছে সংখ্যা এটাৰ উৎপাদকবোৰৰ যোগফল সাপোজ ইয়াতে এক্সাম্পলটো 6 দিয়া আছে আমি 6টো লম 6ৰ উৎপাদক কি আছে 6ৰ উৎপাদক আছে 1 * 6 আৰু কি উৎপাদক আছে 2 * 3 আছে
উৎপাদকবোৰৰ যোগফল উলিয়াব দিছে এই উৎপাদক এইকেইটা উৎপাদক যোগ কৰক 6 1 7 7 3 10 10 2 12 যোগফল কিমান হ'ল 12 হ'ল যোগফল কিমান হ'ল 12 হ'ল যদি সংখ্যাটো দুগুণ হয় সংখ্যাটো কি আছিল 6 আছিল 6 2 গুণ 12 আমাৰ মিলিল নে এনেকৈ মিলিব লাগে মিলিলে কি হয় সেইটো পারফেক্ট নাম্বার হয় কেতিয়াবা আপোনালোকে ডেফিনেশনটো এনেদৰে পাব পাৰে যে সংখ্যা এটাৰ উৎপাদকবোৰৰ যোগফল যদি সংখ্যাটোৰ সমান হয় তাকে আমি পারফেক্ট নাম্বার বুলি আপোনালোকে পাব পাৰে কিন্তু সেইটো কি হয় আমাৰ সেইটো আমাৰ কমপ্লিট নহয় ইনকমপ্লিট ডেফিনেশন হয় তাতে কি থাকিব এটা শর্ত থাকিব কি শর্ত থাকিব যে নিজে সংখ্যাটো লব নোৱাৰে নিজে যেটো নিজে নিজৰ উৎপাদক আছিল সেই নিজে উৎপাদকটো আপোনালোকে লব নোৱাৰিব এই কন্ডিশনটো থাকিব লাগিব তেতিয়াহে কমপ্লিট হ'ব নিজে যেটো উৎপাদক সেইটো আপোনালোকে উৎপাদকটো লব নোৱাৰে গতিকে মই ইয়াতে যেটো পারফেক্ট সংখ্যা হয় পারফেক্ট সংখ্যাৰ মই দুটা কথা কৈ আছো এটা হৈছে এটা উৎপাদকবোৰৰ যোগফল যিমান কেটা উৎপাদক আছে যেনেকৈ 6 ৰ উৎপাদক 1 আৰু 6 2 3 আছে গুটেই কেটা যোগ কৰক যোগ কৰিলে আমি কি পাম যোগ কৰিলে আমি যোগফলটো 12 পাম এই 12 টো কাৰ দুই গুণ হয় সংখ্যাটো দুই গুণ হয় হয়নে নহয় চাওকচোন সংখ্যাটো দুই গুণ সংখ্যাটো 6 আছিল 2 লগত পূৰণ কৰিলে 12 পাম অৰ্থাৎ দুই গুণ হয় এইটো আমাৰ কি হয় কমপ্লিট ডেফিনেশনটো হয় কেতিয়াবা আপোনালোকে কি পাব পাৰে বুলি কৈছো উৎপাদকবোৰৰ যোগফল যদি সংখ্যাটোৰ সমান হয় তেতিয়া তাকে আমি পারফেক্ট নাম্বার বুলি কও এইটো ইনকমপ্লিট ডেফিনেশন বুলি কৈছো তাতে এটা শর্ত আছে কমপ্লিট হ'ব শর্ত এটা দিব লাগিব শর্তটো কি হয় যে যেতিয়া আমি যোগ কৰিম উৎপাদকবিলাক তেতিয়া নিজে সংখ্যাটো আপোনালোকে লব নোৱাৰে অৰ্থাৎ এনেকুৱা হয় 6 ৰ উৎপাদক কি আছিল 1 পূৰণ 6 আছিল আৰু কি আছিল 2 পূৰণ 3 আছিল ইয়াতে নিজৰ অৰ্থাৎ 6 টো আপোনালোকে লব নোৱাৰিব তেতিয়া কিমান হ'ব 1 + 2 + 3 কিমান ওলাল 6 ওলাল 6 লগত সমান ওলাল তেতিয়া আমি পারফেক্ট নাম্বার বুলি কম এতিয়া আমি আলোচনা কৰিম প্ৰাইম ফ্যাক্টৰস মৌলিক উৎপাদক এটা সব কোনো এটা সংখ্যাত কি মৌলিক উৎপাদক আছে সেইটো আমি উলিয়াব লাগে যেনেদৰে সাপোজ 4 টো এটা কি হয় যৌগিক সংখ্যা হয় আৰু মই বাৰে বাৰে কৈ আহিছো যে যিবিলাক সংখ্যাক আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব পাৰিছো সেইকেইটাই হৈছে আমাৰ যৌগিক সংখ্যা গতিকে 4 টো যৌগিক সংখ্যা 4ক আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাটোৱে হৈছে আমাৰ প্ৰাইম ফ্যাক্টৰস গতিকে 4 প্ৰাইম ফ্যাক্টৰ কি হয় 2 টো হ'ব আমাৰ মৌলিক উৎপাদক বা মৌলিক উৎপাদকীকৰণ 2 পূৰণ 2 যেনেদৰে 12 হলে কিমান হ'ব আমাৰ 2 পূৰণ 3 2 2 গুণ 4 4 3 গুণ 12 এইটো হৈছে আমাৰ প্ৰাইম ফ্যাক্টৰস কাৰ 12ৰ মৌলিক উৎপাদকীকৰণ ফ্যাক্টৰাইজেশন প্ৰাইম ফ্যাক্টৰাইজেশন যেনেদৰে 15 হলে কিমান হ'ব 3 পূৰণ 5 ইয়াতে কিন্তু যেতিয়া আমি প্ৰাইম ফ্যাক্টৰাইজেশন কৰিম তেতিয়া কিন্তু 12ৰ ক্ষেত্ৰত 1 পূৰণ 12 নাহে এইটো কি নহয় আমাৰ মৌলিক উৎপাদকীকৰণ নহয় মৌলিক উৎপাদকীকৰণত কি কৰিব লাগে যেটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটো মৌলিক সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব লাগে যেনেদৰে ধৰক 18 হলে কিমান হ'ব আমাৰ 2 পূৰণ 3 পূৰণ 3 এইটো হ'ব আমাৰ 18ৰ মৌলিক উৎপাদকীকৰণ ডাঙৰ সংখ্যা যদি দিয়ে তেতিয়া হলে আপোনালোকে ছুটি হৰণ নিয়ম পদ্ধতিৰে মৌলিক উৎপাদকবিলাক নিৰ্ণয় কৰিব পাৰে যেনেদৰে চাওক যেনেদৰে আমাক কি দিছে 56 দিছে তো 56ৰ ক্ষেত্ৰত কি মৌলিক উৎপাদক আছে বা মৌলিক সংখ্যাৰ পূৰণফল হৈ আছে সেইটো চাবৰ কাৰণে আপোনালোকে ছুটি হৰণ পদ্ধতি ব্যৱহাৰ কৰিব পাৰে এনেদৰে আৰু যেতিয়া হৰণ কৰিব ছুটি হৰণ পদ্ধতিৰ নিয়মটো এপ্লাই কৰিব তেতিয়া আপোনালোকে মৌলিক সংখ্যাবিলাক জ্ঞাত হ'ব লাগিব জানিব লাগিব কি 2 3 5 7 11 13 17 19 এইবিলাক হৈছে মৌলিক সংখ্যা তো যেতিয়া আমি চাম ছুটি হৰণ পদ্ধতিত চাম তেতিয়া সদায় একিটাৰে চাম বেলেগেৰে নহয় 2 ৰে চাম 2 ৰে হলে কিমান হ'ব আমাৰ 28 আহিব 2 8 গুণ 16 1 থাকিব 2 2 গুণ 4 5 তাৰ পিছত 2 ৰে আকৌ কৰিলে কিমান আহিব 14 আহিব আকৌ 2 ৰে কৰিলে কিমান বাৰ আহিব 7 আহিব
গতিকে কিমান হ'ল আমাৰ 56ৰ মৌলিক উৎপাদকীকৰণ কি হ'ল 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 বা ইয়াকে আমি লিখিব পাৰিম 2 কেইটা আছে 2 তিনিটা আছে গতিকে 2 কিউব বুলি আমি লিখিব পাৰিম আৰু 7 লিখিব পাৰিম এইটো হৈছে আমাৰ 56ৰ মৌলিক উৎপাদকীকৰণ নেক্সট আমি আলোচনা কৰিম নাম্বাৰ অফ ফ্যাক্টৰস এতিয়া কোনোবা এটা সংখ্যাৰ উৎপাদকনো কেইটা আছে উৎপাদক কেইটা আছে সেইটো আমি কেনেদৰে নিৰ্ণয় কৰিম সাপোজ আমাৰ 4 এটোতে এটা সৰু সংখ্যা হয় গতিকে আমি উলাব পাৰিম যে 1 পূৰণ 4 4 2 পূৰণ 2 অৰ্থাৎ 2 2 গুণ 4 ইয়াতে কেইটা আছে উৎপাদক না ইয়াতে আৰু বেছি উৎপাদক আছে নাই 1 2 3 4 4ৰ 4টা উৎপাদক আছে বুলি আমি জানিলো কিন্তু ডাঙৰ সংখ্যা দিলে কেনেদৰে জানিম আমি ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব চাও কিবা এটা নাম্বাৰ আছে n এটা নাম্বাৰ দিছে আমাক তো এই নাম্বাৰটো আমি মৌলিক উৎপাদকীকৰণ কৰিলাম অৰ্থাৎ মৌলিক সংখ্যাৰ পূৰণফল হিচাপে আমি নিৰ্ণয় কৰিলাম সাপোজ a আৰু b ইয়াৰ এটা মৌলিক উৎপাদক হয় a b এইবিলাক মৌলিক উৎপাদক হয় তো এনে ক্ষেত্ৰত সাপোজ ইয়াতে a টু দি পাৱাৰ n আৰু b টু দি পাৱাৰ m আপোনালোকে মনত ৰাখিব n টো আমি কি কৰিলাম n টো আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিলাম মৌলিক উৎপাদকত প্ৰকাশ কৰি সাপোজ আমি a টু দি পাৱাৰ n ইনটু b টু দি পাৱাৰ m পালো এফালে আকৌ কেতিয়াবা আহিব পাৰে কেতিয়াবা c টু দি পাৱাৰ সামথিং থাকিব পাৰে কিন্তু আমি দুটাৰ ক্ষেত্ৰত চাম আগতে তো পিছত যদি আহে আপোনালোকে পিছত পূৰণ কৰি দিলে হৈ গল তো ইয়াৰে এই n সংখ্যাটোৰ কেইটা উৎপাদক আছে নাম্বাৰ অফ ফ্যাক্টৰস কি হ'ব আমাৰ নাম্বাৰ অফ ফ্যাক্টৰস n + 1 যেটো n আছে নহয় n ৰ লগত 1 যোগ কৰি দিয়ক তাৰ পিছত পূৰণ তাৰ পিছত এই m ৰ লগত 1 যোগ কৰি দিয়ক আৰু যদি পিছত থাকে তেতিয়া পিছত আকৌ পূৰণ কৰি দিলে হ'ল এক্সাম্পল লম আমি এতিয়া এক্সাম্পল সহজ এটা এক্সাম্পল লৈছো 12 তো 12 ৰ মৌলিক উৎপাদকীকৰণ কি হ'ব আমাৰ 2 পূৰণ 3 অৰ্থাৎ 3 4 গুণ 12 2 কেইটা হ'ল 2 দুটা হ'ল 3 কেইটা হ'ল 3 এটাই আছে গতিকে ওপৰত 1 দি ল'ব পাৰে নললে কোনো কথা নাই এতিয়া মই কি কৈছিলো এইটো n ওপৰত থাকে n অৰ্থাৎ এই 2 টো হৈছে n ৰ মান এই 2 টো কিহৰ মান n ৰ মান n টো কিমান হৈ আছে ইয়াতে 2 হৈ আছে আৰু এইটো কি হয় m হয় গতিকে ইয়াতে m কিমান হৈ আছে m হৈ আছে আমাৰ 1 হৈ আছে ফৰ্মুলাটো কি হয় আমাৰ n + 1 ইনটু m + 1 এৰে কি হ'ব আমাৰ 2 + 1 হোল ইনটু 1 + 1 কিমান আহিব 2 এ 1 3 পূৰণ 1 1 2 অৰ্থাৎ 3 2 গুণ 6 অৰ্থাৎ এই যে 12 আছে নহয় 12 ৰ মুঠ উৎপাদকৰ সংখ্যা কেইটা আছে মুঠ উৎপাদকৰ সংখ্যা আছে 6টা মুঠ উৎপাদকৰ সংখ্যা কেইটা আছে 6টা আছে এনেদৰে সাপোজ আমি 56 টো যদি চাও তে এই 56 সংখ্যাটোৰ মুঠ উৎপাদক কেইটা আছে টোটাল ফ্যাক্টৰ কেইটা আছে সেইটো আমি হিসাব কৰিব লাগে তো ইয়াৰ ক্ষেত্ৰত কি আহিব আমাৰ 2 কিউব অৰ্থাৎ 7 8 গুণ 56 এবাৰ লিখি দিছো বাৰু 7 8 গুণ 56 কিন্তু 8 টো আমাৰ মৌলিক সংখ্যা নহয় 8 টো যৌগিক সংখ্যা হয় 8 ৰ পৰা কি পাও আমি 8 ৰ পৰা আমি 2 কিউব পাও কি পাও 2 কিউব পাও আৰু এইফালে 7 টো থাকি যাব এতিয়া চাওক ইয়াতে m কিমান আছে m আছে 3 বা n আছে 3 উল্টা ললেও কোনো কথা নাই বাৰু n আছে 3 m আছে 1 কিমান হ'ব 3 + 1 হোল ইনটু 1 + 1 কিমান হল 3 1 4 পূৰণ 1 1 2 অৰ্থাৎ কিমানটা আছে 4 2 গুণ 8 8টা উৎপাদক আছে 56 ৰ মুঠ উৎপাদক কেইটা 8টা আছে কেইটা 8টা আছে একেদৰে আপোনালোকে এইটো চাব 108 ৰ মুঠ উৎপাদক কেইটা আছে আপোনালোকে কমেন্ট বক্সত জনাব আশা কৰিছো আপোনালোকে কিবা নহয় কিবা এটা শিকিবলৈ পালে আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক কৰিব শেয়াৰ কৰিব আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ